Hello everyone, welcome to my channel Maths by Sujit. ADRE grade 4 কাৰণে আজি আমি simplification question কেটান প্ৰেক্টিছ কৰিম আৰু কুৱেশ্যনবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হয় গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ পৰা মই কালেক্ট কৰিছোঁ ঠিক আছে আৰু তোমালোকে এটা কাম কৰিবা লাষ্ট ইয়াৰৰ দুখন যে পেপাৰ আছিলে গ্ৰেড 4 সেই দুখন পেপাৰৰ পৰা ম্যাথছ আৰু ৰিজনিংটো ভালকে প্ৰেক্টিছ কৰিবা ম্যাথছৰ যেটো লেভেল আছিলে তেনেকৈ আহিব একো হাই লেভেল নাহে ঠিক আছে কিন্তু তোমালোকে ফুল স্কোৰ কৰিবৰ কাৰণে পুৰা জানিব লাগিব ন ভালকে তাৰ কাৰণে প্ৰেক্টিছটো কৰিবা ফাৰ্ষ্ট কুৱেশ্যনটো ফাইণ্ড দ্য ভেলু অফ দিছ মানে ইয়াৰ মানটো আমি উলিয়াব লাগে আমি যিমান পাৰোঁ সোনকালে কৰিব চেষ্টা কৰিম ঠিক আছে যাতে মানে ম্যাক্সিমাম কুৱেশ্যন কম সময়তে সলভ হয় টোটাল 30 কুৱেশ্যন আছে ঠিক আছে চোৱা এতিয়া প্ৰথমে আমি ইয়াৰ মানটো উলিয়াব লাগিব তেনেকৈ ইয়াৰ মানটো উলিয়াম যেতিয়াও এনেকুৱা টাইপৰ ফ্ৰেকশন আহে এটা সিঙ্গলকে আৰু এটা এনেকৈ থাকে তো আমি ডাইৰেক্ট কেনেকৈ সলভ কৰিম একচুয়ালি 1 ৰ তলত 1 আছে 1 টো লিখি লাভ নাই ন ইয়াৰ তলতো 1 আছে 1 টো আমি নিলিখো তো ডাইৰেক্ট আমি কেনেকৈ কৰিম 3 লগত এটো পূৰণ কৰা 3 1 গুণ 3 আৰু এটো যোগ কৰিবা 4/3 হ'ব ঠিক আছে 3 2 গুণ 6 6 লগত এটো যোগ কৰিলে কিমান 7/3 এনেকৈ হ'ব নহ'ব এটা ইয়াত চোৱা মেইন ডিভাইডটো এটো আছিলে ওপৰত কি 4 আছে তো 4 টো লিখি লবা তোমালোকে আৰু এই মেইন ডিভাইডটো পূৰণ কৰিবা পূৰণ কৰিলে এই তলৰ যেটো মান এই তলৰ মান নহয় জানো ইয়াৰ তলতে আছে ন এটো কি ৰেচিপ্ৰকেল হৈ যায় 3 টো ওপৰত যাব 4 টো তলত তো 4 4 কাটি গ'ল মানে প্ৰথমটো আমি সলভ কৰি কি পালো 3 পালো এনেকৈ মাইনাস ওপৰত 7 আছে ঠিক আছে 7 টো লিখি লোৱা আৰু এই মেইন ডিভাইডটো পূৰণ কৰিবা পূৰণ কৰিলে তলৰ মানটো কি ৰেচিপ্ৰকেল হৈ যাব 3 টো ওপৰত যাব হাতটো তলত আহিব তো হাত কাটি গ'ল থাকিলে কি 3 তো 3 - 3 কিমান 0 ঠিক আছে এনসার 0 জাস্ট মই তোমালোকক বুজাইছো তোমালোকে ইমানখিনি কৰিব নালাগে চোৱা ডাইৰেক্ট কৰিবা এক্সামত 3 1 গুণ 3 1 যোগ কৰিলে 4/3 তো এইটো পূৰণ কৰিলে কিমান হ'ব 4/3 তো 3/4 হৈ যাব তো 4 4 কাটি গ'ল থাকিলে 3 তেনেকৈ এইটো চোৱা 3 2 গুণ 6 1 যোগ কৰিলে 7/3 তো এইটো যদি পূৰণ কৰোঁ এইটো ৰেচিপ্ৰকেল হ'ব 3/7 তো 7 কাটি যাব ইয়াতো 3 থাকিব মাজত কি আছিলে মাইনাস ডাইৰেক্ট 0 আহিব এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ ঠিক আছে সেকেন্ড নাম্বাৰটো চোৱা ইয়াৰ মানটো আমি উলিয়াব লাগে তো ইয়াত সব পূৰণ আছে আৰু এইকেইটা কি ফ্ৰেকশন মানে ভগ্নাংশত আছে ওপৰ তল কটাকটি যদি যায় আমি কাটিব পাৰোঁ কিন্তু ইয়াত চোৱা 2 পৰা 7 নাযায় 3 পৰা 5 নাযায় তো কটাকটি কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম ওপৰে ওপৰে পূৰণ কৰিম তলে তলে পূৰণ কৰিম তো 2 3 গুণ 6 মানে -6 5 7 গুণ 35 এফালে কি থাকিলে -1/14 আৰু -3 3 গুণ 9 আৰু তলত 7 5 গুণ 35 হল এতিয়া এইকেইটা ফ্ৰেকশনত আছে মানে ভগ্নাংশত আছে আমি কি কৰিম তলৰ মান কেটাৰ কি ল'ব লাগিব লসাগু মানে এলসিএম ঠিক আছে এটা তোমালোকে মনত থবা তো 35 ৰিপিট হৈ আছে এটা ললে হল সিঙ্গল আৰু এফালে 14 তো ইয়াৰ এলসিএম কিমান হ'ব মানে এই দুটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো তোমালোকে বেছিকত উলিয়াব পাৰা একো নাই বেছিকত আমি কেনে কৰিম চোৱা 35 14 কিহৰ পৰা হৰণ যায় হাতৰ পৰা 7 5 গুণ 35 আৰু 7 2 গুণ 14 এতিয়া এই 5 2 টো আকৌ যায় নেকি এটা সংখ্যাৰ পৰা নাযায় আৰু ঠিক আছে তো গোটেইকেইটা পূৰণ কৰিম আমি 2 5 গুণ 10 10 7 গুণ 70 তো এলসিএম টো 70 আহিলে এনেকৈ নকৰি ডাইৰেক্ট কৰিব পাৰোঁ চোৱা 35 আৰু 14 ভিতৰত ডাঙৰ কোনটো 35 তো তোমালোকে কি কৰিবা ডাঙৰটো উঠাই ল'বা এতিয়া সৰুটোৰ পৰা যায় নেকি এইটো হৰণ 14 পৰা নাযায় ন তো যদি নাযায় কি কৰিবা ইয়াৰ দুগুণ কৰিবা 35 দুগুণ 70 হৈ গ'ল এতিয়া 14 পৰা যায় নেকি এইটো 14 5 গুণ 70 হয় তেন্তে এইটো এলসিএম হ'ব এনেকৈ ঠিক আছে এতিয়া আমি কি কৰিম এই তলত যে 35 আছে ইয়াৰ পৰা এইটো হৰণ কৰা এলসিএমক 35 দুগুণ 70 হয় 2 আহিব তো 2 লগত এইটো পূৰণ কৰা -12 তেনেকৈ 14 পৰা 17 হৰণ কৰা 5 বাৰ যাব ন এইটো চোৱা 7 2 5 তিনিটা পূৰণ কৰি এইটো 70 আহিছিলে তো 7 দুগুণ 14 14 5 গুণ 70 তাৰ মানে 14 লগত 5 পূৰণ কৰিলে 70 আহে তো 14 কিমান গুণ 70 5 তো 5 গুণ 5 35 দুগুণ 70 তো 2 9 গুণ 18 এনেকৈ তলত চোৱা 70 টো আছেই ইয়াত সাইন কেটা সব একে ন একে একে সাইন হলে কি কৰিবা গোটেইকেইটা প্লাস কৰা 12 পাছে 17 17 আৰু 18 যোগ কৰিলে কিমান 35 18 18 36 হয় কিন্তু এটা 17 আছে মানে ইয়াতকে এক কম এনেকৈ তোমালোকে ক'ব পাৰা আৰু সাইনটো মাইনাস আহিব কাৰণ সেম ন গোটেইকেইটাতে তো এইটো কটাকটি কৰা 35 1 গুণ 35 35 2 গুণ 70 মানে -1/2 ঠিক আছে 3 নম্বৰটো xৰ মানটো আমি উলিয়াব লাগে ইয়াৰ পৰা চোৱা 4/5 আছে এইটো ব্ৰেকেটটো খুলি দিয়া এইটো পূৰণ হৈ আছে প্লাসটো ইয়াৰ লগত প্লাসে মাইনাস হৈ যাব 3/10 আৰু xৰ লগত যে 1 1/2 আছে ইয়াক আমি এফালে ঠেলি দিম তেতিয়া x টো সিঙ্গল হৈ যাব 1 1/2 মানে কি মিক্সত দি আছে ঠিক কৰি লোৱা 2 1 গুণ 2 1 যোগ কৰা 3/2 হৈ যাব আৰু তো প্লাস আছে তো এফালে গুচি গ'লে -3/2 হ'ব
আৰু ইয়াত কি থাকিলে অকল এক্স হ'ল। তো ইয়াক সলভ কৰিলে এক্সৰ মানটো আহি যাব। এলচিএম কিমান আহিব? এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 10 নহ'ব জানো? ডাঙৰটো লৈ ল'বা, ঠিক আছে। 2ৰ পৰা হৰণ যায়, 5ৰ পৰাও যায়, তো এইটোৱে আমাৰ এলচিএম এনেকৈ। এতিয়া এই 5ৰ পৰা 10 হৰণ কৰা, দুবাৰ যাব, 2 4 গুণ 8 মাইনাছ 10ৰ পৰা 10 হৰণ কৰিলে 1 1 3 গুণ 3, 2ৰ পৰা 10 5বাৰ যাব, 5 3 গুণ 15। এতিয়া সলভ কৰা, চোৱা 8ৰ পৰা 3 প্ৰথমে বিয়োগ কৰা, কিমান 5 আহিব 5। এতিয়া 5 বিয়োগ 15 কিমান -10 হ'ব, কাৰণ ডাঙৰ আগত মাইনাছ আছে ন, ঠিক আছে। আৰু তলত 10, 10ৰ পৰা 10 হৰণ কৰিলে কিমান 1, আৰু চাইনটো মাইনাছ আহিব -1 এনেকৈ। বা তোমালোকে চোৱা 3 আৰু 15টো এইটো আগত কৰিব পাৰা, কিন্তু চাইনটো চাবা 3ৰ আগত কি আছে মাইনাছ, 15ৰ আগতো মাইনাছ, তো মাইনাছে মাইনাছে প্লাছ হ'ব, আৰু দুইটাতে মাইনাছ কাৰণে মাইনাছটো আহিব, মাইনাছে মাইনাছে প্লাছ, তো 15 3 18 হৈ যাব, মানে -18। আৰু এফালে 8টো আছিলেই, আৰু তলত 10, তো 8 আৰু 18 বিয়োগ কৰিলে 10 হ'ব, কিন্তু ডাঙৰ আগত মাইনাছ, চ' মাইনাছটো আহিব। তেতিয়াও চোৱা এনচাৰটো একেই আহিব, ঠিক আছে। এনেকৈ এইটো চোৱা আমি এক্সৰ মানটো উলিয়াব লাগে। চোৱা এই 1টোক আমি এফালে ঠেলি দিম, এক্স থকাকেইটা একফাল লৈ আহিব লাগিব। 6x + 1 ডিভাইড বাই কিমান 3 আছে এইটো চোৱা, এইটো প্লাছ একো নাই মানে প্লাছ আছে, তো এইফালে আহিলে মাইনাছ হ'ব, x - 3 ডিভাইড বাই 6 হ'ল, আৰু +1টো এইফালে ঠেলি দিলে -1। তোমালোকে অপশ্যন পৰাও কৰিব পাৰা, বাট অপশ্যনতকৈ বেছিকতে, কাৰণ প্ৰথমে 5 পুট কৰিবা এক্সৰ জেগাত, যদি এনচাৰ নাহে আকৌ এইটো পুট কৰিবা, আকৌ এইটো কৰিবা, তেনেকৈও টাইম যাব ন। অপশ্যনৰ পৰা কৰিলে কেলকুলেশ্যনটো ভাল হ'ব লাগে, তেতিয়া আমি অপশ্যনৰ পৰা কৰিব পাৰোঁ, বাট তেনেকৈ কৰাতকৈ ডাইৰেক্ট বেছিক পৰা কৰা, চিম্পলি একবাৰতে ওলাই যাব, ঠিক আছে। এতিয়া চোৱা আমি কি কৰিম, এলচিএম ল'ব লাগিব ন। 3 আৰু 6ৰ ভিতৰত ডাঙৰ কোনটো? এইটো 3 পৰা হৰণ যায়, তো এইটোৱে আমাৰ এলচিএম হৈ যাব। এতিয়া 3 পৰা ইয়াক দুবাৰ যাব, 2ৰ পৰা এইটো পূৰণ কৰা ওপৰটোত, 2 6 গুণ 12x যোগ 2 1 গুণ 2 হ'ল। 3 পৰা 6 হৰণ কৰি 2 আহিছিলে, 2ৰ পৰা পূৰণ কৰি দিলোঁ ওপৰত, মাইনাছ। এতিয়া এইটো চোৱা 6ৰ পৰা 6 হৰণ কৰিলে 1 হ'ব, 1ৰ পৰা যদি ইয়াক পূৰণ কৰোঁ এইটোৱে আহিব, কিন্তু এইটো ব্ৰেকেটত দিবা, কাৰণ ইয়াত মাইনাছ আছে ন আগত, আৰু এফালে -1। এতিয়া চোৱা এই ব্ৰেকেটটো খুলিব লাগিব, তো এইটোতো -x হৈ যাব, এইটো কি প্লাছ হৈ যাব, মানে 12x + 2, এইটো কি মাইনাছ, ইয়াতো প্লাছ আছিলে ন, একো নাই মানে প্লাছ, মাইনাছে প্লাছে মাইনাছ হৈ যাব, আৰু x মাইনাছে মাইনাছে +3, তলত কি আছে 6, আৰু এফালে -1, ঠিক আছে। ডাইৰেক্ট আমি কৰিব পাৰোঁ ক্ৰছ কৰি কিনি, জাষ্ট বুজিবৰ কাৰণে মই লিখিছোঁ এইকেইটা, ইমান লিখিব নালাগে তোমালোকে। এতিয়া চোৱা ওপৰত কি হ'ব, 12x আৰু -x 11x হ'ব, 12ৰ পৰা যদি x মাইনাছ কৰোঁ, আৰু 2 3 যোগ আছে ন, তো প্লাছ হ'ব 5, তলত 6 আৰু এফালে -1, ক্ৰছ মাল্টিপ্লাই কৰা, ইয়াৰ তলত একো নাই মানে 1 আছে। যেতিয়াও ভগ্নাংশত থাকে ন, সমান চিন যদি থাকে আমি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ, এই 1ৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত যদি 1টো পূৰণ কৰোঁ এইটোৱে আহিব, 11x + 5, আৰু 6ৰ লগত -1 কৰিলে -6 হৈ যাব, ঠিক আছে। তো 5টো এইফালে ঠেলি দিয়া, 11xটো থাকিব সমান, এইফালে -6টো আছিলে, আকৌ এইটো গুচি গ'লে -5, তো মাইনাছে মাইনাছে প্লাছ, আৰু দুইটাতে মাইনাছ কাৰণে কি আহিব, মাইনাছটো আহি যাব, 6 5 11 হৈ গ'ল, আৰু এফালে 11x, তো 11ৰ পৰা 11 হৰণ কৰা, এবাৰ যাব, তো xৰ মান -1, ঠিক আছে। এনেকৈ চোৱা ষ্টেপবোৰ তোমালোকে কমাব পাৰা, ইমানখিনি আমি নকৰি ন, ডাইৰেক্ট কৰিব পাৰোঁ। ইয়াতে চোৱা 12ৰ পৰা 12xৰ পৰা x গ'লে 11x, আৰু 2 3 5, তো এইটো ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, 11x + 5 ডাইৰেক্ট আহি যাব, 6ৰ লগত এইটো পূৰণ কৰা -6, এইটো লিখিবই নালাগে, ঠিক আছে। এনেকৈ তোমালোকে কৰিব পাৰা, কেলকুলেশ্যনটো স্পীড হ'ব লাগে। এইটো চোৱা এইটো লাষ্ট ইয়েৰ কুৱেশ্যন, ইয়াৰ মানটো উলিয়াব লাগে। এতিয়া তোমালোকে ইয়াক সলভ কৰা, চোৱা মই কৈছিলোঁ ন কেনেকৈ সলভ কৰিব লাগে, 2 1 গুণ 2, এইটো পূৰণ কৰি ইয়াত বিয়োগ আছে কাৰণে বিয়োগ কৰিম, 2ৰ পৰা 1 গ'লে 1/2 হৈ যাব, ঠিক আছে। এইটো পূৰণ লাগি আছে মানে পূৰণ, 3 1 গুণ 3, 3 পৰা 1 গ'লে 2/3, এনেকৈ গৈ আছে, এফালে 9 1 গুণ 9, 9 পৰা 1 গ'লে 8/9, পূৰণ 10 1 গুণ 10, 10ৰ পৰা 1 গ'লে 9/10। ইয়াত ঢেৰ সংখ্যা আছে, এইকেইটা লিখা নাই, ভালকৈ চোৱা তোমালোকে, 1 2, নেক্সট 3 4 5 6 7 8 9, এনেকৈ গৈ আছে, নেক্সট কি আহিব 3 আহিব, 1 2 3 2 3, নেক্সট 4 আহিব, এনেকৈ 5 6 7 8 গৈ থাকিব মানে চিৰিজটো, ঠিক আছে, এক এককৈ গৈ আছে। এতিয়া তোমালোকে ভালকৈ চোৱা, পূৰণ থাকিলে ওপৰ তল আমি কাটিব পাৰোঁ, 2 2 কাটি যাব, 3 3 কাটি যাব, এনেকৈ ইয়াত নেক্সট 4 আহিব ন, 4 পৰা এইটো 4 কাটি যাব, এনেকৈ চোৱা ইয়াতো 8 আহিব ক'তবা তলত, 8 8 কাটি যাব, মানে এনেকৈ কাটি কাটি গৈ আছে এনেকৈ, তো 9 9 কাটি যাব, অকলে 10টো থাকি যাব, আৰু এইফালে 1টো থাকি যাব,
মানে 1টো ওপৰত থাকি যাব, তলত কি থাকি যাব 10, তো কি হ'ব 1/10, অপশ্যন বি। ঠিক আছে, এইটোৱে, একো নাই, জাষ্ট তোমালোকে কৰি যাবা। এইটো 1/2 আছিলে, এইটো কি আছিলে 2/3, এইটো কি আছিলে 8/9, এইটো কি আছিলে 9/10, এনেকৈ মানে এইটো কাটি যাব, 8ৰ পৰা ইয়াত 8 আহিব ন, এইটো কাটিব, তেনেকৈ ইয়াত 3 থাকিব, এইটো কাটিব, 2 কাটি যাব, তো 1 আৰু 10 থাকি যাব। এইটো চোৱা, ছেম একে টাইপ। ইয়াত কি আছে 1 - 1/2, কিমান হ'ব 2 1 জাৰ 2, 1 মাইনাছ কৰিলে 1/2 হৈ গ'ল, 3 1 জাৰ 3, 1 মাইনাছ কৰিলে 2/3, 4 1 জাৰ 4 আৰু 1 মাইনাছ কৰিলে 3/4। এতিয়া আগৰ দৰে ছেম, অকল ইয়াত কি 3টা টাৰ্মছ দিয়া আছে, তো 2 কাটি গ'ল, 3 কাটি গ'ল, কি থাকিলে 1/4, এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ছেম ৰিপিট হৈছে ন, অকণমান চেঞ্জ কৰি দিছে। এইটো চোৱা, এতিয়া চোৱা, ইয়াত ফ্ৰেকশ্যনবোৰৰ পাৱাৰটো কি নেগেটিভত আছে, প্ৰথমে আমি পাৱাৰটো কি পজিটিভ বনাব লাগিব, প্লাছত কনভাৰ্ট কৰিম। তাৰ কাৰণে তোমালোকে কি কৰিবা, এই ফ্ৰেকশ্যন যে আছে এইটো ৰিভাৰ্ছ কৰি দিয়া, তলৰটো ওপৰত যাব, ওপৰটো তলত আহিব, তেতিয়া পাৱাৰটো কি প্লাছ হৈ যাব, তো এইটো কি হ'ব 2/1 হৈ যাব, তেতিয়া পাৱাৰটো কি হ'ব +2, আৰু প্লাছটো আমি নিলিখোঁ, অকল 2 লিখিম। আৰু যিকোনো সংখ্যাৰ তলত 1 থাকেই ন, 1টো লিখি লাভেই নাই, তো কি ক'ম আমি 2 স্কুৱাৰ ক'ম ইয়াক, 2 স্কুৱাৰ, 1টো লিখি লাভ নাই ন তলত, 2 স্কুৱাৰ মানে কিমান, 2 স্কুৱাৰৰ মানটো 4 হৈ যাব। ঠিক আছে, চোৱা, তো ইয়াৰ মানটো চোৱা, 2টো ওপৰত গ'লে 1টো তলত আহিব, অকল 2 স্কুৱাৰ হৈ যাব এইটো। তেনেকৈ এইটো চোৱা 3/1 মানে অকল 3 স্কুৱাৰ হৈ যাব, এইটো 4 স্কুৱাৰ হৈ যাব, এইটো কি 5 স্কুৱাৰ, এনেকৈ হ'ল। এইটো প্লাছ কৰিলে হ'ল, 2 স্কুৱাৰ মানে 4, 3 স্কুৱাৰ মানে 9, 4 স্কুৱাৰ মানে 4 4 = 16, 5 স্কুৱাৰ মানে 25, যোগ কৰা 16 আৰু 4 কিমান 20, 25 আৰু 9 যোগ কৰিলে কিমান 34, এতিয়া এই দুটা যোগ কৰা 54। ঠিক আছে, এইটোৱে চোৱা, ছেম টাইপ কুৱেশ্যন, অকণমান চেঞ্জ কৰি দিছে। ইয়াত চোৱা পাৱাৰটো -1 আছে, তো ৰেচিপ্ৰকেল কৰা, 2 ওপৰত যাব, 1 তলত আহিব, 2/1, 1টো লিখি লাভ নাই, এতিয়া পাৱাৰটো কি +1 হৈ যাব, আৰু সংখ্যাৰ ওপৰত পাৱাৰ 1 থাকিলে সেইটো নিলিখে, 2 পাৱাৰ 1 মানে কি 2য়ে হ'ব। ঠিক আছে, 2ৰ পাৱাৰ 1 মানে 2 এটাই আৰু, সেইটোৱে, তো এইটো লিখি লাভ নাই, তো ইয়াৰ মানটো কি আহিলে 2 আহিলে প্লাছ। ইয়াত চোৱা পাৱাৰটো অলৰেডি প্লাছত আছে, তো ৰেচিপ্ৰকেল কৰি নিদিবা আকৌ, ডাইৰেক্ট স্কুৱাৰ কৰা, 2ক যদি দুবাৰ পূৰণ কৰোঁ 4, আৰু তলত 3 আছে, 3ক যদি দুবাৰ পূৰণ কৰোঁ 9 হৈ যাব, মাইনাছ। এতিয়া এইটো চোৱা 3/4ৰ পাৱাৰ কি 0, যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে, সদায় কি মানটো 1 আহিব, 1, যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 1 আহে, তো ইয়াৰ মানটো 1 হৈ যাব, এফালে পাৱাৰটো কি আছে -2 হ'ল। এতিয়া চোৱা, এইটো 2, এইটো -1, 2ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ 1 হ'ব, প্লাছ 4/9, তো ইয়াক ছল্ভ কৰা, 9ৰ পৰা এইটো 1টো পূৰণ কৰা, 9 1 গুণ 9, 4 যোগ কৰিলে 13/9, আৰু পাৱাৰটো কি -2 আছিলে, তো এইটো প্লাছ বনাব হ'লে এইটো ৰেচিপ্ৰকেল কৰি দিয়া, 9টো ওপৰত যাব, 13টো তলত আহিব, এতিয়া পাৱাৰটো কি হ'ব +2 হৈ যাব, হ'ল। 9ক দুবাৰ পূৰণ কৰিলে 9 9 গুণ 81, 13ক দুবাৰ পূৰণ কৰিলে 13 13 গুণ 169, এইটো হ'ল। চোৱা, এইটো চিম্পল কুৱেশ্যন, টেটৰ কুৱেশ্যন এইটো। ইয়াত চোৱা 8³ আৰু কি 2 পাৱাৰ 4 আছে। আচ্ছা, 8ক মই 2ৰ মানে বেছ হিচাপে বনাব পাৰোঁ ন, 8 মানে কি 2ক যদি মই 3বাৰ পূৰণ কৰোঁ 8 নাহিব জানো, 2 2 গুণ 4, 4 2 গুণ 8, তো মই এনেকৈও লিখিব পাৰোঁ 2ৰ ঘাত 3, 2ৰ ঘাত 3 মানে 2 3বাৰ পূৰণ হৈ আছে, তো 8ৰ জেগাত মই কি লিখিম 2ৰ ঘাত 3, এনেকৈ লিখিব পাৰোঁ। এইটো 8 মানে এইটো গোটেইটো, আকৌ পাৱাৰৰ ওপৰত চোৱা পাৱাৰ আছে। ঠিক আছে, এই 3টো এইটো, আৰু 2³ মানে 8টো হয়, পূৰণ এইফালে 2 পাৱাৰ 4 আছে, পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰকেইটা পূৰণ কৰোঁ আমি, তো 2টো লিখি কিনি 3 3 গুণ 9 হৈ যাব, আৰু এইফালে 2ৰ ঘাত 4 হ'ব। এতিয়া চোৱা, বেছটো ছেম, যদি বেছ ছেম থাকে আৰু যদি পূৰণ থাকে, সদায় তোমালোকে বেছটো লিখি ল'বা এটা, আৰু ঘাতবোৰ যোগ কৰিবা, 9 আৰু 4 13 হৈ যাব, তো 2ৰ ঘাত 13 আছে নেকি, চোৱা আছে, এনেকৈ ডাইৰেক্ট তোমালোকে দেখাৰ লগে গম পাব লাগে যে এইটো 2ৰ ঘাত 3, তো 3 3 গুণ 9 হৈ যাব, 2ৰ ঘাত 9, আৰু এইফালে 2ৰ ঘাত 4, 9 4 13, এনেকৈ। ঠিক আছে, 10 নম্বৰটো চোৱা, হোৱাট ইজ দ্য ভেলু অফ দিছ, ইয়াৰ মানটো উলিয়াব লাগে। চোৱা, পাৱাৰটো কি আছে -1, -1ৰ পাৱাৰ কি -1 আছে। এতিয়া চোৱা, সদায় যিকোনো সংখ্যাৰ তলত কি 1 থাকে, ইয়াৰ তলতো 1 আছে। ঠিক আছে, 1/1 মানে 1 হয়, আৰু জাষ্ট মই বুজিবৰ কাৰণে কৈছোঁ, তলত কি আছে 1টো আছে বুলি আমি ধৰিব পাৰোঁ। এতিয়া ইয়াক আমি কি কৰিম, পজিটিভ বনাব হ'লে ইয়াক ৰেচিপ্ৰকেল কৰিব লাগিব, তো এই 1টো ওপৰত যাব। ঠিক আছে, এই 1টো, আৰু তলত কি আহিব -1টো, এতিয়া পাৱাৰটো কি হৈ যাব +1, আৰু +1 মানে লিখি লাভ নাই আৰু, তো 1/-1, 1/-1 মানে কি -1টো হ'ব নহ'ব,
1ক 1ৰ পৰা ডিভাইড কৰিলে 1এ আহিব আৰু চোৱা এই মাইনাছ যে তলত আছে ইয়াক ওপৰত দিয়া তলত দিয়া ইয়াত দিয়া একেই কথা মই -2/3 কেনেকৈ লিখিব পাৰোঁ 2/-3 একেই কথা যিকোনো এটা জায়গাত মাইনাছটো দিলেই হ'ল কিন্তু এই পাৱাৰটোহে কি হ'ব চেঞ্জ হৈ যাব ৰেচিপ্ৰকেল কৰিলে মানে ঠিক আছে তো 1/-1 মানে -1 তো ইয়াৰ মানটো কি আহিব -1 এনেকৈ এইটো তোমালোকৰ লাষ্ট ইয়েৰৰ কুৱেশ্যন ইয়াক সলভ কৰিব লাগে এটা চোৱা এইটো ডাঙৰ ব্ৰেকেটটো চোৱা এইটো এটা ইয়াক আমি বেলেগকৈ সলভ কৰিম ইয়াক বেলেগকৈ এতিয়া চোৱা এই স্মল ব্ৰেকেট লগত যে এইটো স্মল ব্ৰেকেট লাগি আছে মানে পূৰণ হৈ আছে তেনেকৈ এই মাইনাছটো ইয়াৰ লগত লাগি আছে মানে পূৰণ তেনেকৈ এইটো ইয়াত পূৰণ তো গোটেইকেইটা পূৰণেই হৈ আছে তো 1 গুণ 1 আহিব ঠিক আছে কিন্তু সাইনটো কি আহিব চোৱা মাইনাছ 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 কেইটা 4টা আছে তো -4 বাৰ পূৰণ হৈ আছে মানে প্লাছ হৈ যাব +1 মাইনাছ যেতিয়া ইভেন টাৰ্মত থাকে ন সদায় কি হ'ব পূৰণ কৰিলে যোগে আহিব যদি -6 বাৰ পূৰণ হৈ থাকে 1 2 3 4 5 6 বাৰ আছে ন -6টো কি যুগ্ম সংখ্যা ইভেন টাৰ্ম তো এইটো পূৰণ কৰিলে প্লাছে আহিব যদি -2 বাৰ পূৰণ কৰোঁ তেতিয়াও কি প্লাছ আহিব মাইনাছ যদি মই 3 বাৰ পূৰণ কৰোঁ তেতিয়া কি আহিব মাইনাছ আহিব কাৰণ ইয়াত 3 বাৰ মাইনাছ আছে ন 3টো কি অড নাম্বাৰ হয় অড টাৰ্মছত মাইনাছ থাকিলে সদায় পূৰণ কৰিলে মাইনাছে আহে এইটো মনত থবা চোৱা কৰি চাব পাৰা তোমালোকে মাইনাছে প্লাছ আকৌ প্লাছে মাইনাছ এনেকৈ মাইনাছে প্লাছ ইয়াতো চোৱা মাইনাছে প্লাছ এইটো মাইনাছে প্লাছ আকৌ প্লাছে এনেকৈ কিন্তু মাইনাছ যদি ইভেন নাম্বাৰ টাৰ্মত থাকে সদায় পূৰণ কৰিলে কি আহিব প্লাছে আহিব ঠিক আছে এইটো মনত থ'লে হ'ল তো ইয়াত চোৱা -4টা আছে তো প্লাছ হৈ গ'ল 1 প্লাছটো লিখি লাভ নাই কিন্তু বাহিৰত চোৱা ইয়াত মাইনাছ আছে আকৌ এইটো দিবা তেনেকৈ এইটো চোৱা মাইনাছ কেইটা 4টা আছে +1 প্লাছটো নিলিখোঁ আকৌ বাহিৰত কি মাইনাছ তো এই মাইনাছটোৰ লগত যদি মই ভিতৰত পূৰণ কৰোঁ আকৌ এইটো -1 হৈ যাব -1 আৰু এফালেও এইটো 1 হ'ল মাইনাছে প্লাছ হ'ব এতিয়া তো 2 হ'ব আৰু দুইটাতে মাইনাছ কাৰণে মাইনাছ আহিব ঠিক আছে এইটোৱে হ'ল ইয়াৰ মানটো উলিয়াব লাগে চোৱা প্ৰথমে স্মল ব্ৰেকেটটো কৰি লোৱা এইটো সৰুটো তো 8 3 কিমান 11 মানে বদমাছ আমি ইউজ কৰোঁ ঠিক আছে বদমাছ প্ৰথমে ব্ৰেকেটটো চাব লাগে তাৰ পৰা অফ মানে এইটো পূৰণে হয় একচুৱেলি কিন্তু অফটো ইয়াত দিয়া নাই ন তাৰপাছত ডিভাইড তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰ পৰা যোগ বিয়োগ এনেকৈ তো এইটো সলভ কৰা 11 এতিয়া আমি কি কৰিম এই ব্ৰেকেটটো চাম এইটো 4 - 11 চোৱা 4 - 11 ডাইৰেক্ট কৰিবা তোমালোকে পাতিব নালাগে 4 বিয়োগ 11 কিমান -7 হ'ব কাৰণ 11 আগত মাইনাছ ন ডাঙৰ আগত মাইনাছটো আহিব 11 পৰা 4 গ'লে 7 ঠিক আছে -7 এতিয়া চোৱা এইটো ব্ৰেকেটটো চোৱা এইটো এফালে 6 আছিলে এই মাইনাছটো দিবা আৰু এইটো গোটেইটো কৰি কি পালোঁ আমি -7 পালোঁ তো মাইনাছে এইটো পূৰণ হৈ আছে ন মাইনাছে প্লাছ হৈ যাব 6 যোগ 7 কিমান 13 হৈ যাব এনেকৈ ঠিক আছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈ কিমান পালোঁ 13 এফালে কি আছে 18 - 13 কিমান 5 ঠিক আছে এনেকৈ তোমালোকে পাৰিলে ন ডাইৰেক্ট কৰিবা ইমানখিনি পাতিবই নালাগে এইটো কিমান 11 4 - 11 কিমান -7 ডাঙৰ আগত মাইনাছ 6 ইয়াত মাইনাছ আকৌ ইয়াতো মাইনাছ এইটো ব্ৰেকেট আছিলে তো মাইনাছে এইটো প্লাছ হৈ গ'ল 6 7 যোগ কৰিলে কিমান 13 এতিয়া 18 - 13 কিমান 5 এতিয়া কি হয় ইজি হয় মানে সেইটো চোৱা ৰিচেণ্ট ADRE এক্সামত আহিছিলে HS লেভেলত আহিছিলে নেকি পাহৰিছোঁ মই ঠিক আছে তো প্ৰথমে চোৱা ইয়াক সলভ কৰা 10⁻7 ডিভাইড 10 কি এইটো 2 আছে ইয়াক সলভ কৰিলে কিমান আহিব চোৱা দুই ধৰণে কৰিব পাৰা ডিভাইডত কেঞ্চেল আউট হয় ন 10 স্কোৱাৰ কাটি যাব 10 কেইটা 5টা থাকি যাব এনেকৈও কৰিব পাৰা নহ'লে এটা কাম কৰিবা যেতিয়াও ডিভাইড থাকে আৰু বেছ চেম থাকিলে বেছটো লিখি ল'বা আৰু পাৱাৰটো কি মাইনাছ হয় প্ৰথমটোৰ পৰা ছেকেণ্ডটো মাইনাছ কৰিব লাগে যদি বেছ চেম থাকে 7 মাইনাছটো কিমান 5 এনেকৈ ঠিক আছে প্লাছ এইটো ইয়াত চোৱা 10ৰ পাৱাৰ 3 আৰু 10ৰ পাৱাৰ কি -2 মই কি কৈছোঁ বেছ চেম 10টো লিখি ল'বা পাৱাৰটো মাইনাছ কৰিবা 3 মাইনাছ আকৌ ইয়াত অলৰেডি মাইনাছটো আছে আকৌ এনেকৈ এতিয়া এই মাইনাছে প্লাছ হৈ যাব 3 যোগ 2 কিমান 5 তো এইটো কৰি 5 আহিব 10ৰ পাৱাৰ 5 হ'ল এইটো ব্ৰেকেট আছে আকৌ এইফালে ডিভাইড 10 পাৱাৰ 5 এতিয়া এইটো যোগ কৰিলে কিমান আহিব চোৱা তোমালোকে ডাইৰেক্ট কৰিব পাৰা 2 × 10⁵ হ'ব চেম ন তো দুবাৰ আছে সেইকাৰণে 2 পূৰণ 10⁵ এনেকৈও ক'ব পাৰা নহ'লে এটা কাম কৰিবা 10⁵ চেম কাৰণে কমন ল'লোঁ মই তো ইয়াত একো নাই মানে 1 থাকিলে ইয়াতো একো নাই মানে 1 থাকিলে 1 + 1 2 থাকিলে এনেকৈ ঠিক আছে বা দুবাৰ ৰিপিট হৈ আছে সেইকাৰণে 2 টাইমছ 2 × 10⁵ এনেকৈ আৰু এফালে ডিভাইড কি আছে 10⁵ চোৱা ডিভাইডত চেম হ'লে কাটি যায় ন তো কি থাকিলে অকল 2 থাকিলে
ঠিক আছে। এইটো চোৱা বেছটো ছেম তো মই কি কৈছিলোঁ বেছ ছেম হ'লে বেছটো লিখি ল'বা -3 ন লিখি ল'বা। পাৱাৰটো কি প্লাছ হয়, এইটো প্লাছ দেই একচুৱেলি m+1 আৰু এইটো 5 যোগ কৰিলে কিমান m+1টো আছেই, আকৌ এটা 5 আছে যোগ কৰি দিয়া পাৱাৰটো m+6 হৈ যাব। এইফালে সমান, এইফালে কি আছে -3 পাৱাৰ 7। এতিয়া সমান চিন থাকিলে বেছ যদি ছেম থাকে পাৱাৰ কেইটাও কি ছেম হৈ যায়, মানে ইকুৱেল হৈ যায়। m+6 এইটো কাৰ সমান হ'ব 7ৰ সমান। তো এমৰ মান কিমান হ'ব 6টো ঠেলি দিয়া এইফালে, তো এইফালে -6 হৈ যাব, এইটো এফালে গৈ তো 1 হৈ যাব এনেকৈ। ঠিক আছে, এনেকৈ নকৰি ডাইৰেক্ট চোৱা অপশ্যনৰ পৰা আমি কৰিব পাৰোঁ। এইটো ছেম ন, তো এইফালৰটো এফালৰ সমান হ'বৰ কাৰণে পাৱাৰটো কি ছেম কৰিব লাগিব। ইয়াত চোৱা এমৰ জেগাত মই কি পুট কৰিম যাতে গোটেইটো যোগ কৰি 7 আহে 7। তো এমৰ জেগাত যদি 1 পুট কৰোঁ 1 কিমান 2 আৰু এফালে 5 আৰু 2 কিমান 7 মিলিছে নাই 7 তো এমৰ মান 1 হ'ব। এনেকৈও কৰিব পাৰা। এইটো চোৱা ফাৰ্ষ্টত কি স্মল ব্ৰেকেট এইটো কিমান 6 আহিব। এতিয়া ইয়াত মাইনাছ ইয়াত ডিভাইড, তো প্ৰথমে ডিভাইডটো কৰিম ন আমি 6 হৰণ 6 কিমান 1 হৈ যাব। ঠিক আছে, এইটো কাৰ্লি ব্ৰেকেট দেই, কাৰ্লি ব্ৰেকেট এইটো চোৱা কাৰ্লি ব্ৰেকেটটো। তো ইয়াৰলৈকে কি 1 আহিলে আৰু এফালে 3 - 1 কিমান 2 হৈ যাব আৰু এফালে কি 3 পূৰণ হৈ আছে। এইটো এই গোটেইটো কৰি 2 পালোঁ মই, 3 × 2 = 6। এতিয়া বাহিৰত কি আছে 3 যোগ কিমান 9 হৈ যাব এনেকৈ। ঠিক আছে, আকৌ এবাৰ চোৱা এইটো কিমান 6, এফালে মাইনাছ এফালে ডিভাইড, প্ৰথমে ডিভাইড কৰা 1 আহি গ'ল 6ৰ পৰা 6 হৰণ কৰি। এতিয়া 3 - 1 কিমান 2 হ'ল, এইটো ব্ৰেকেট খতম হৈ গ'ল। এতিয়া এফালে 3টো পূৰণ হৈ আছে ইয়াৰ লগত 2 3 × 2 = 6, এফালে 3 যোগ হৈ আছে 9। ঠিক আছে, এই কুৱেশ্যনটো চোৱা ইয়াত বহুতে মিষ্টেক কৰে। যেতিয়াও এনেকৈ ডিভাইড দিয়া থাকে একেৰাহে আমি কি কৰিম প্ৰথমে যি ভেলু আছে এইটো লিখি ল'বা তোমালোকে 243। এতিয়া এই ডিভাইডটোক মই পূৰণ কৰিম, পূৰণ কৰিলে নেক্সট যিটো নাম্বাৰ এইটো কি ৰেচিপ্ৰকেল হৈ যাব। ইয়াৰ তলত একো নাই মানে 1 আছে ন, তো 1/3 হৈ যাব। তেনেকৈ এই গোটেইকেইটা পূৰণ কৰি দিবা। ঠিক আছে, হ'ল এনেকৈ। এতিয়া কটাকটি কৰা 3 পৰা এইটো 3 × 8 = 24, 3 × 1 = 3, 3 × 3 = 9 নহ'ব জানো। এই দুটা পূৰণ কৰিলে 9 পৰা এইটো 9 বাৰ যাব, আকৌ 3 পৰা 3 বাৰ, তো 3 × 1 = 3 আহিব ওপৰত। এইটোৱে এইটো চোৱা ফাৰ্ষ্টত তোমালোকে বাৰটো কৰিবা, 12 16 পৰা 8 গ'লে 8। এতিয়া চোৱা একেৰাহে ডিভাইড দুটা আছে, মই কি কৈছোঁ একেৰাহে থাকিলে পূৰণ কৰিবা। এইটো 1/2 এইটো 1/3 হৈ যাব। এইফালে চোৱা পূৰণ আছে, ইয়াত পূৰণ ইয়াত ডিভাইড, তো প্ৰথমে আমি ডিভাইড কৰিম 5ৰ পৰা এইটো ডিভাইড কৰা কেইবাৰ যাব 18 বাৰ। 5 পূৰণ 18 কৰিলে 90 আহে। ঠিক আছে, নোৱাৰিলে এনেকৈ কৰিবা 5 × 5 ইয়াত 4 থাকিলে 40, 5 × 8 = 40 এনেকৈ। ঠিক আছে, হ'ল। এতিয়া ইয়াক চল্ভ কৰিম আমি 2ৰ পৰা এইটো 8ক 4 বাৰ যাব, তো ইয়াত চোৱা আকৌ 3 পৰা এইটো 18ক ওপৰ তল ন কাটিব পাৰোঁ, 3 × 6 = 18, তলত একো নাই আৰু ওপৰত কি 4 আৰু 6, 4 × 6 = 24, 24 × 24 হ'ব। তো এই গোটেইটো চল্ভ কৰি ইয়াৰ পৰা ইয়ালৈকে আমি কি পালোঁ 24, আৰু বাহিৰত কি আছে 40 আৰু মাইনাছ, তো মাইনাছ কৰা কিমান হ'ব, মাইনাছ কৰিলে কিমান 16। ঠিক আছে, এইটো চোৱা ছেম টাইপ ডিভাইড আছে, তো পূৰণ কৰি যোৱা 9/13 ইনটু এইটো কি হ'ব 26 ওপৰত যাব 18 তলত আহিব, এইটো 52/90। এতিয়া কটাকটি কৰা 9 পৰা এইটো 10 বাৰ যাব, হ'ল। 13 পৰা ডাইৰেক্ট গৈ আছে ন, 13 × 2 = 26। ঠিক আছে, আকৌ এইটো চোৱা কিবাৰ পৰা কাটি লোৱা, নহ'লে এইটো 6 পৰা 2ৰ পৰাই কাটি লোৱা, 2 পৰা 2 5 গুণ, আকৌ এইটো 2 × 9 = 18, 2 পৰা এইটো কেইবাৰ যাব 2 × 2 = 4, 2 × 6 = 12, ওপৰত থাকিব 26, তলত কি 9 আৰু 5 45 এইটো। ঠিক আছে, এনেকৈ মানে যেনেকৈ কাটিলে হ'ল আৰু তোমালোকে। এইটো চোৱা এডিআৰিত আহিছিলে ৰিচেণ্ট এক্সামত। ইয়াত চোৱা একো কৰিব নালাগে, তোমালোকে কমন ল'লে হ'লে এই তলৰ পৰা 2 6 4 গোটেইকেইটাতে 2 সোমাই আছে ন, তো মই কি কৰিম 2 কমন ল'ম। চোৱা 1 প্লাছ লিখি লোৱা 1 + 2 √2 + 3 √3, 2 চবতে সোমাই আছে, মই 2টো কমন ল'লোঁ। ব্ৰেকেট দিবা, কমন লোৱাৰ পাছত ইয়াত একো নাই মানে কি 1 থাকিলে প্লাছ, ইয়াত 6 √3 পৰা 2টো কমন ল'লোঁ। 6 মানে কি 2 পূৰণ 3 নহয় জানো, 2 × 3 = 6, 2টো মই কমন ল'লোঁ, কি থাকিলে 3 √3 এনেকৈ, প্লাছ 4 মানে কি 2 × 2 = 4, 2টো মই কমন ল'লোঁ ন, থাকিলে কি 2 আৰু √2 এনেকৈ। এতিয়া চোৱা এইটো আৰু এইটো ছেম হয় নে নহয়, তো কাটি যাব, ডিভাইড আছে
ওপৰত একো নাই মানে 1 থাকিলে এইটো 1 আৰু প্লাছ ইয়াৰ ওপৰত কি 1 আছে আৰু তলত 2 তো এইটো মানে কিমান 2 1 গুণ 2 1 যোগ কৰা 3/2 এনেকৈ ঠিক আছে এইটো চোৱা ফাৰ্ষ্ট ব্ৰেকেট কৰা 9ক 3 পৰা হৰণ কৰা 3 আহিব আকৌ 27ক এতিয়া 3 পৰা হৰণ কৰিলে কিমান 9 বাৰ যাব সিম্পল কুৱেশ্যন ন 21 নম্বৰটো ইয়াৰ মানটো আমি উলিয়াব লাগে চোৱা 2ৰ পৰা 6ক হৰণ কৰা 3 বাৰ যাব 3 ৰুট কিমান 27 আৰু এফালে ৰুট 3 এইকেইটা নন পাৰফেক্ট স্কোৱাৰ মানে ডাইৰেক্ট ইয়াৰ ৰুটটো আমি উলিয়াব নোৱাৰোঁ ৰুট 25 থাকিলে আমি পাৰোঁ ন 5 হ'ব কাৰণ 5 5 গুণ 25 দুটা সেম সংখ্যা পূৰণ কৰি পাব লাগে তেতিয়া এই দুটাৰ পৰা এটা ওলাই যায় কিন্তু চোৱা 27ক মই এনেকৈ লিখিব পাৰোঁ ন 3 পূৰণ 9 3 9 গুণ 27 হ'ব তলত ৰুট 3 ঠিক আছে এটা চোৱা 9ৰ বৰ্গমূলটো মই উলিয়াব পাৰোঁ 3 3 গুণ 9 হয় তো ইয়াৰ বৰ্গমূল কিমান 3 ওলাই যাব অলৰেডি এটা 3 আছেই বাহিৰত এই 3টো থাকি যাব ৰুটৰ ভিতৰত আৰু তলত কি ৰুট 3 এইটো কাটি গ'ল 3 3 গুণ 9 এইটো আমাৰ এনসাৰ অপশ্যন নাম্বাৰ ডি নান অফ দিছ ঠিক আছে এইটোৱে এতিয়া চোৱা এইটো ডিভাইড কৰিব লাগে সেম ভেলু ন 209 209 অকল পইণ্টৰে খেল অপশ্যনবোৰ চোৱা সেম অকল 0 কেইটা ডিফাৰেঞ্চ আছে মানে পইণ্টটো আমি চাব লাগিব তো তোমালোকে কি কৰিবা এনেকুৱা সেম যদি ভেলু থাকে ন অকল পইণ্টত ধ্যান দিবা চোৱা এইটো তলৰ মান এইটো ওপৰৰ মান মই লিখিয়ে দিছোঁ দেই পাছত তোমালোকে লিখিব নালাগে আকৌ জাষ্ট প্ৰথমে মই বুজাবৰ কাৰণে লিখিছোঁ আৰু ইয়াত কি আছে 0.000209 হ'ল চোৱা পইণ্টটো গুচাম মই ওপৰত কি 209 তলতো চোৱা আগৰ 0 কেইটা কাম নাই ন 209 হ'ব এতিয়া তলত কেইটা ডিজিটৰ আগত পইণ্টটো আছে চোৱা 1 2 3 4 5 6 6টাৰ আগত তো ওপৰত 6টা 0 গুচি যাব এনেকৈ ঠিক আছে তলৰ পইণ্টটো গুচাই ওপৰত 0 দিবা ওপৰত দুটাৰ আগত পইণ্ট আছিলে তো তলত দুটা 0 আহি যাব এনেকৈ এতিয়া দুটা 0 কাটি গ'ল তো এইটোৰ পৰা এইটো হৰণ কৰিলে চোৱা সেম ন একবাৰ যাব 0 কেইটা 4টা লগাই দিয়া এইটো আমাৰ এনসাৰ এনেকৈ এইটো হ'ল একেবাৰে বেছিক ঠিক আছে আমি ডাইৰেক্ট কেনেকৈ কৰিম চোৱা পইণ্টৰে খেল সেম ভেলু তো ইয়াত কেইটাৰ আগত পইণ্ট আছে 6টা তো ওপৰত 6টা 0 যাব তলত 6টাৰ আগত পইণ্ট আছে ন ওপৰত 6টা 0 যাব ওপৰত দুটাৰ আগত পইণ্ট আছে তলত দুটা 0 আহিব এইটো 0 দেই 0ৰ মানে নাম্বাৰটো মই লিখিছোঁ ওপৰত 6টা তলত দুটা তো দুটা 0 কাটি যাব কেইটা 0 থাকি যাব ওপৰত 4টা তাৰ মানে এনসাৰত 4টা 0 আহিব এইটোৱে ঠিক আছে এইটো চোৱা সেম টাইপ বাট ইয়াত 25 ইয়াত 125 আছে বেলেগ ন তো মই লিখি লৈছোঁ 25 আৰু তলত কি 125 তলত এটাৰ আগত পইণ্ট চ' ওপৰত এটা 0 যাব ওপৰত চোৱা 1 2 3 4 5 তো তলত 5টা 0 আহি যাব এটা 0 কাটি গ'ল 25ৰ পৰা কাটি দিয়া একবাৰ যাব এইটো 25 5 গুণ 125 0 কেইটা 4টা তোমালোকে 5ৰ পৰাও কাটিব পাৰা একো নাই ঠিক আছে কিন্তু 25 পৰা ইজি হয় 25 5 গুণ 125 মনত থবা ওপৰত 1 তলত কিমান 50,000 হ'ল এতিয়া 1ক যদি মই 50,000 পৰা হৰণ কৰোঁ টাইম লাগিব ন তো ইয়াক মই কি কৰিম 5ৰ জেগাত যদি 1 থকাহেঁতেন ইজি হ'লে হয় 1ৰ লগত 0 থাকিলে ডাইৰেক্ট আমি ডিভাইড কৰিব পাৰোঁ তো ইয়াক মই কি কৰিম চোৱা 2 পূৰণ কৰিম ওপৰ তলত ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব কেলে কৰিছোঁ কাৰণ চোৱা 2 5 গুণ 10 1 আহি যাব ন 2 5 গুণ 10 0 কেইটা আছে এইফালে 4টা হ'ল ওপৰত 2 1 গুণ 2 এতিয়া চোৱা 1ৰ লগত শূন্য কেইটা আছে 5টা তো এই 2টো লিখি কিনি 5টাৰ আগত পইণ্ট দি দিয়া 1 2 3 4 5 এইটো আমাৰ এনসাৰ 5টাৰ আগত এইটো ঠিক আছে এনেকৈ এইটো চোৱা আগতে কৰিছোঁ আমি এনেকুৱা টাইপ কুৱেশ্যন ইয়াৰ মানটো উলিয়াব লাগে চ' এক্সৰ মানটো আমি উলিয়াই ল'ম ইয়াত পুট কৰিলে ইয়াৰ মানটো আহি যাব তো এক্সবোৰ একফালে আনিব লাগিব এই -4টো আমি এফালে ঠেলিব লাগিব 5x/3 এইটো চোৱা প্লাছ আছিলে এফালে গুচি গ'লে -2x/5 হৈ যাব আৰু এই -4টো এফালে গুচি গ'লে +4 ঠিক আছে 3 আৰু 5ৰ এলচিএম কিমান 15 হ'ব কাৰণ চোৱা 3 আৰু 5টো এটা সংখ্যাৰ পৰা হৰণ কৰিব নোৱাৰোঁ 3 পৰা 3 যাব 5 নাযায় 5ৰ পৰা 5 যাব 3 নাযায় তো ডাইৰেক্ট আমি পূৰণ কৰিম যেনেকৈ 2 3 ইয়াৰ এলচিএম কিমান 6 ঠিক আছে এতিয়া এই 3 পৰা 15 হৰণ কৰা 5 বাৰ যাব 5 5 গুণ 25x 5ৰ পৰা 15 3 বাৰ যাব 3 2 গুণ 6x এফালে 4/1 একো নাই মানে তলত 1 আছে ন 5ক ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব আমি 25ৰ পৰা 6 গ'লে কিমান 19x আৰু 19 লগত যদি 1 পূৰণ কৰোঁ এইটোৱে আহিব 15 4 গুণ 60 তো xৰ মান কিমান 60/19 হৈ যাব ইয়াত পুট কৰি দিয়া 2 × x মানে কিমান 60/19 - 7 তো 2 পূৰণ 60 কিমান 120 আৰু তলত 19 - 7 এতিয়া এইটো কেনেকৈ ছল্ভ কৰিম তলত চোৱা 19টো লিখিবা মই কি কৈছিলোঁ এই দুটা পূৰণ কৰিব লাগে আৰু এইটোৰ পৰা বিয়োগ কৰিম 120 মাইনাছ এইটো পূৰণ কৰিলে কিমান 7 9 × 63 6 থাকিলে 7 × 7 আৰু 6 কিমান 13
ইমান হ'ব হ'ল তো চোৱা ডাঙৰ আগত মাইনাছ আছে মানে এনচাৰত মাইনাছ আহিব মাইনাছ চোৱা ইয়াতে আছে আৰু ক'তো নাই আৰু ইয়াৰ পৰা এইটো মাইনাছ কৰিলে এনেও 13 আহিব কৰি চাবা ঠিক আছে তো এইটো আমাৰ কাৰেক্ট এনচাৰ এইটো ৰিপিট হৈ গ'ল হা সেম কুৱেশ্যন আগতে আমি কৰিলোঁ এইটো চোৱা ইয়াৰ ৰুট কিমান 11 একেটা পাৰফেক্ট স্কোৱাৰ 11 স্কোৱাৰ মানে কি 121 তোমালোকে মিনিমাম 1ৰ পৰা 30 লৈকে স্কোৱাৰবোৰ মুখস্থ কৰিবা ডাইৰেক্ট জানিব লাগে ঠিক আছে তো 121ৰ ৰুট কিমান 11 11 11 জাৰ 121 81ৰ কিমান 9 9 9 জাৰ 81 এইটো 5 5 গুণ 25 তো যোগ কৰা এই দুটা কিমান 20 20 আৰু 5 25 এইটোৱে এইটো চোৱা নন পাৰফেক্ট স্কোৱাৰ ডাইৰেক্ট আমি ৰুটটো উলিয়াব নোৱাৰোঁ কিন্তু যিমানখিনি পাৰোঁ সেইটো উলিয়াব লাগিব 12 মানে কি 3 4 গুণ 12 হয় তো 4ৰ বৰ্গমূল কিমান 2 3টো ৰুটত থাকি যাব এনেকৈ মাইনাছ ইয়াক আমি কি লিখিব পাৰোঁ 25 পূৰণ 3 চোৱা নোৱাৰিলে তোমালোকে যি সংখ্যা ল'ব পাৰে ইয়াত মানে নিজৰ ইচ্ছা ল'লেই হ'ল ডাইৰেক্ট যদি 25 3 গুণ জানা ভাল নহ'লে তোমালোকে 5ৰ পৰা কৰা 5ৰ পৰা কেইবাৰ যাব 5 1 গুণ 5 ইয়াত থাকিলে 2 25 হৈ গ'ল 5 5 গুণ 25 এনেকৈ চিম্পলকৈ কৰিব পাৰা একো নাই আকৌ ইয়াক লিখিব পাৰা 5 3 গুণ 15 চোৱা 5 দুটা আছে তো এটা 5টো ওলাই যাব এই দুটা 5 মানে কি এইটোতো 25 ন তো দুটা 5ৰ পৰা এটা 5 ওলাই যাব মানে 25ৰ বৰ্গমূলটো 5 3টো ক'ত থাকিব ৰুটত এনেকৈ নোৱাৰিলে এনেকৈ কৰি ল'বা একো নাই আৰু এইটো 27 মানে 3 9 গুণ 27 আমি জানো তো 9ৰ বৰ্গমূল কিমান 3 আৰু এইটো ৰুটত থাকি যাব ইয়াত চোৱা প্লাছ আছিলে প্লাছ হ'ল 2 ৰুট 3 আৰু 3 ৰুট 3 ইয়াতো প্লাছ তো এই দুটা যোগ কৰিলে কিমান 3 আৰু 2 5 ৰুট 3 নহ'ব আৰু এফালে মাইনাছ 5 ৰুট 3টো আছেই এই দুটা চোৱা চেম বিয়োগ কৰিলে 0 আহিব এইটোৱে ঠিক আছে এইটো চোৱা চিম্পল কুৱেশ্যন পাৰ্চেণ্টেজ মানে কি ডিভাইড বাই 100 হয় অফ মানে ইনটু হয় তো দুটা জিৰ' কাটি যাব ন ডাইৰেক্ট তোমালোকে পাৰ্চেণ্ট পৰা সদায় কাটি দিবা পাৰ্চেণ্ট মানে এই দুটা জিৰ' ডাইৰেক্ট কাটি যাব ইয়াৰ পৰা কাৰণ এইটো মানে ডিভাইড বাই 100 আহিব তো 2 আৰু 200 পূৰণ কৰিলে কিমান 400 ঠিক আছে এইটো কুৱেশ্যনটো চোৱা এইটো তোমালোকৰ ৰিচেণ্ট এডিআৰই এক্সামত অহা কুৱেশ্যন চোৱা অপশ্যনবোৰ পইণ্টত দিয়া আছে তো আমি পইণ্টত কনভাৰ্ট কৰিব লাগিব চোৱা 1% মানে 1/100 অফ মানে কি ইনটু 1 তো 1 1 জাৰ 1 হ'ব ন 1/100 আমি ক'ব পাৰোঁ আৰু 1/100 মানে কিমান 1ৰ লগত 0 থাকিলে ইজি হয় ন ডিভাইড কৰিবলৈ দুটা 0 আছে দুটাৰ আগত পইণ্ট আহি যাব 1টো লিখি ল'বা দুটাৰ আগত পইণ্ট এনেকৈ আৰু পইণ্টৰ আগত সদায় এটা 0 লগাই দিবা তো ডাইৰেক্ট আমি ক'ব পাৰোঁ ন ইয়াত চোৱা পাৰ্চেণ্ট মান ডিভাইড বাই 100 1 into 1 1 হ'ব 1/100 মানে কি 0.01 প্লাছ 2% মানে 2/100 আৰু অফ মানে ইনটু 2 2 জাৰ 4 4/100 নহ'ব জানো এইটো মানে 0.04 দুটাৰ আগত পইণ্ট আহিব না 1 2 দুটাৰ আগত এনেকৈ তেনেকৈ এইটো 9 কিমান 100 হ'ব মানে 0.09 যোগ কৰা 9 4 চোৱা পইণ্টটো সদায় মানে একে জেগাত হ'ব লাগিব ঠিক আছে নোৱাৰিলে পাতি ল'বা তোমালোকে নহ'লে ডাইৰেক্ট কৰা দুটাৰ আগত পইণ্ট ইয়াতো দুটাৰ আগত প্ৰব্লেম নহ'ব 9 4 13 আৰু 1 কিমান 14 আৰু পইণ্ট দুটাৰ আগত আহি যাব এইটো নহ'লে পাতি লোৱা এনেকৈ চোৱা 0.01 0.04 0.09 9 4 13 1 14 1 উকলিলে আৰু এইটো 0 আৰু 1 আহি যাব এনেকৈ 0.14 ঠিক আছে এইটোৱে লাষ্ট কুৱেশ্যন এইটো চোৱা এইটো ৰিচেণ্ট এডিআৰই এক্সামত অহা কুৱেশ্যন 16% মানে কি 16/100 অফ মানে ইনটু ব্ৰেকেটটো ছল্ভ কৰা 16 যোগ 16 কিমান 32 মানে 32 স্কোৱাৰ হ'ব 32 স্কোৱাৰ মানে কি 32ক দুবাৰ পূৰণ কৰিব লাগে তো 32 পূৰণ 32 লিখিব নোৱাৰিম জানো মই তলত কি আছে 16 পূৰণ 16 কটাকটি কৰা 16 16 ডাইৰেক্ট কাটি গ'ল আকৌ এইটো 16 পৰা দুবাৰ যাব 32ক 2ৰ পৰা 1ক যাব কিন্তু কাটিব নালাগে চোৱা অপশ্যনবোৰ পইণ্টত দিয়া আছে তো 100ৰ পৰা ইজি ন ডিভাইড কৰিবলৈ তো কি কৰিবা তলত 100টো এনেকৈ দিবা 2 আৰু 32 পূৰণ কৰা 64 এতিয়া চোৱা 64 দুটাৰ আগত পইণ্ট আহিব ইজি হৈ গ'ল ন এনেকৈ ডিভাইড কৰিও কৰিব পাৰা বাট কেলকুলেটিভ হৈ যাব ন তাতকৈ আমি ডাইৰেক্ট 100টো ৰাখি কিনি ডিভাইড কৰিলে আমাৰ ইজি হৈ যাব এনেকৈ ইমানখিনি আছিলে ঠিক আছে 30 কুৱেশ্যন আছিলে গোটেইকেইটা মই কৰাই দিলোঁ এনেকৈ আমি আৰু কুৱেশ্যন লৈ আহিম আৰু তোমালোকে এটা কাম কৰিবা টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা আৰু পাৰিলে মানে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডক ঠিক আছে ভাল লাগিলে লাইক কৰি দিবা থেংক ইউ